নমস্কাৰ সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ মই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে আছে। আপোনাক গম পাইছোঁ গৰম বহুতে পৰিছে, গৰমত মানে বহুতে অশান্তি পাই গৈছে। সঁচাকৈ ইমান এবাৰ গৰম পৰিছে, পাৰিলে পৰাপক্ষত বাহিৰলৈ বিনা কাৰণত নোলাবই, মানে একদম কাম নাথাকিলে। এনেকুৱা দিন হৈছে, মানে এনেকুৱা গৰম পৰিছে। বাৰু গৰম হ'লেও নহ'লেও উপায় নাই, আমি ভালকৈ থাকিবই লাগিব। সেইকাৰণে আজি ভাবিছোঁ একো ৰেচিপি ভিডিঅ' লৈ অনা নাই। বহুতে কৈ আছিলে স্কিন কেয়াৰৰ ওপৰত ভিডিঅ' এটা বনাবলৈ মোক, তো ভাবিলোঁ যে স্কিন কেয়াৰৰ ওপৰতে ভিডিঅ' এটা লৈ আনো। গৰম এইকেইদিন যিহে, মানে অকণমান গৰমত মানুহৰ স্কিনখন অকণমান কেয়াৰ ল'ব লাগে। তো ভাবিছোঁ স্কিন কেয়াৰ বহুতে কৈ আছিলে কাৰণে মই যে স্কিন কেয়াৰৰ ওপৰতে ভিডিঅ' এটা লৈ আনো। আৰু বেলেগ ভিডিঅ'টো মই স্কিন কেয়াৰখিনি কথা ক'ব পাৰোঁ, কিন্তু মানে বেলেগ ভিডিঅ'ত কৰি দিলে কি হ'ব, যথেষ্ট দীঘল হৈ যাব ভিডিঅ'টো, আৰু বেছি দীঘল কৰিবলৈ মানে মোৰ বনাবলৈ মন নাযায়। বেছি দীঘলীয়া কৰিলে মানে কি হ'ল, আপোনালোকে চাবলৈ বেছি আমনি পাব। বেছি দীঘলীয়া হ'লে মানুহে চায়ো বেয়া পায়। সেইকাৰণে ভাবিছোঁ অকণমান এক্সট্ৰাকৈ ভিডিঅ'লৈ লৈ আনো স্কিন কেয়াৰ। আৰু স্কিন কেয়াৰৰ ওপৰত কথা কৈ থাকিলে হয়তো ওলাই থাকিব পাৰে। সেইকাৰণে ভাবিছোঁ ক'লে ভালকৈ ক'ম কথাখিনি, এনেই এটা দুটাৰ ওপৰতে কথা কৈতো লাভ নাই। সেইকাৰণে ভাবিছোঁ অকল স্কিন কেয়াৰৰ ওপৰতে ভিডিঅ'টো লৈ আনো। আৰু স্কিন কেয়াৰৰ ওপৰত প্ৰথমতে ক'বলৈ গ'লে মই বেছি বস্তু একো বাহিৰৰ বস্তু ইউজ নকৰোঁ, খুব কম কৰা হয়। আৰু স্কিন কেয়াৰৰ ওপৰত ক'বলৈ গ'লে ৰাতিপুৱা শুই উঠি মই প্ৰথমতে ফেচ ৱাছ ইউজ কৰোঁ। আৰু ফেচ ৱাছ মই গৰম দিনতহে লগাওঁ, ঠাণ্ডা দিনত নলগাওঁ। আৰু ঠাণ্ডা দিনত মই কেনেকৈ স্কিন কেয়াৰ কৰোঁ সেইখিনি মই ঠাণ্ডা দিন আহক তেতিয়া মই লৈ আনিম। এতিয়া অকল গৰম দিনৰ কাৰণে মই লৈছোঁ। আৰু গৰম দিনত মই ফেচ ৱাছ ইউজ কৰোঁ। ফেচ ৱাছ কোনটো বুলি সুধিলে বেছিভাগ মই হিমালয়া ইউজ কৰোঁ। হিমালয়া, তাৰপিছত ক্লিন এণ্ড ক্লিয়াৰ বুলি এটা আছে যে, সেইটো, নহ'লে মামাআৰ্থ, তেনেকৈ মই ইউজ কৰোঁ। বেছি কেমিকেল থকা ফেচ ৱাছ মই ইউজ নকৰোঁ। আৰু ফেচ ৱাছ কৰাৰ পিছতে মই লগালগ এল'ভেৰা জেলটো মোৰ একদম মানে থাকিবই, আৰু ভাতৰ লগত পানী খোৱা নিচিনা, মোৰ মানে একদম লাগিবই এল'ভেৰা জেল। জানেই, হয় এল'ভেৰা জেল নহ'লে গোলাপ জল, এই দুটা বস্তুৱে মই বেছিভাগ ইউজ কৰোঁ ফেচ ৱাছ কৰি অহাৰ পিছত। আৰু ফেচ ৱাছ মই দিনটোত দুবাৰ কৰোঁ। দিনটোত মানে কি, ৰাতি শোৱাৰ আগত, আকৌ ৰাতিপুৱা মানে শুই উঠি। আৰু ক'ৰবাত যদি বাহিৰত যাবলগীয়া থাকে তেতিয়া যোৱাৰ আগত আকৌ এবাৰ কৰি যাওঁ। তেনেকৈ নৰ্মেলি মই ঘৰত থাকিলে দুবাৰে কৰোঁ, ৰাতি শোৱাৰ আগত, ৰাতিপুৱা শুই উঠি। আৰু ৰাতিপুৱা শুই উঠি তেনেকৈ এল'ভেৰা জেল লগোৱাৰ পিছত কেতিয়াবা মই বেচন, গৰম দিনততো একদম বেচন স্কিনৰ কাৰণে বহুত ভাল বস্তু। বেচনৰ লগত কেতিয়াবা দৈ আৰু এল'ভেৰা জেল, নহ'লে বেচন, এল'ভেৰা জেল, গোলাপ জল, নহ'লে বেচন, এইটো যে ই ভিটামিন কেপচুলটো, নহ'লে তাৰপিছত লগত গোলাপ জল, এই তিনিটা মিক্স কৰি পেলাই কেতিয়াবা মানে মুখত লগাই থাকোঁ। বেছিভাগ মই তেনেকৈ লগাই থকা হয়। নহ'লে একো যদি গোলাপ জলো নাথাকে বা এল'ভেৰা জলো নাথাকে, অকল বেচন আৰু হালধি অকণমান পানী মিক্স কৰি পেলাই তেনেকৈ মই মুখত লগাই থৈ দিওঁ। সেইটো ফেচ পেকো ব্যৱহাৰ কৰিব পাৰি। নহ'লে মুখত যিটো ৰ'দৰ পৰা মানে স্কিনটো কিছুমানে ক'লা পৰে ন, সেইটো কাৰণে বহুত মানে ভাল বেচনটো। মোৰ বেচন প্ৰায়ে লগোৱা হয়, সপ্তাহত 2 দিন বা 3 দিন, যেতিয়া সময় পাওঁ তেতিয়া লগাওঁ। আৰু কোনোবা এটা হেৰি বুলি নহয়, ভাত চাত খাই উঠি ধুনীয়াকৈ এনেই থাকোঁ, সেইটো সময়তে একদম আজৰি সময়তে ধুনীয়াকৈ মিক্স কৰি বেচন। আৰু বেচনত মই এটা টেমাত মই থৈ দিছোঁ, বাথৰুমত আছে বাৰু, মই সেইটো নানিলোঁ, নহ'লে দেখাই দিম বাৰু। এটা টেমাত ধুনীয়াকৈ বেচন, যদি বেচন মই যদি 10 চামুচ দিওঁ, তাৰে 3 বা 4 চামুচ মই হালধি দিওঁ। হালধি পাৰিলে আপোনালোকে ঘৰুৱা হালধিটো পালেতো বেছি ভাল, কিন্তু নহ'লে আমাৰ খাবলৈ যদি হালধি লওঁ, সেইটো হালধি একদম ধুনীয়াকৈ লৈ ল'ব, ব্যৱহাৰ কৰিব পাৰে। খালি এক্সপাইৰী ডেটটো চাই ল'ব, যিহেতু স্কিনত ব্যৱহাৰ কৰিব লাগে সেইকাৰণে। আৰু বেচন আৰু হালধি মই মুখত প্ৰায়ে লগোৱা হয়। যদি কেতিয়াবা ৰাতি মই ফেচ ৱাছ ইউজ কৰিবলৈ মানে এলাহ লাগে, তেতিয়া অকল বেচন দি পেলাই ধুই পেলাই ধুনীয়াকৈ থৈ দিওঁ। তাৰপিছতে ফেচ স্ক্ৰাবো কৰিব লাগে দেই। স্ক্ৰাবটো মই সপ্তাহত এদিন কৰোঁ বাৰু, কেতিয়াবা থাকিয়ে যায়গৈ এলাহ বুলি নহয়, মই কেতিয়াবা পাহৰিও থকা হয়, এদিন মানে কৰা হয় সপ্তাহত। স্ক্ৰাব কৰিবলৈ মই কেতিয়াবা ঘৰতে পিঠাগুড়ি কেতিয়াবা থাকে যে, নাথাকিলে মই অ'টছ লওঁ। পিঠাগুড়ি অকণমান গুলি লৈ তাতে অকণমান চেনি আৰু এল'ভেৰা জেল মিক্স কৰি পেলাই মই স্ক্ৰাব কৰোঁ। নহ'লে অ'টছ, তাতে এল'ভেৰা জেল দি পেলাই ধুনীয়াকৈ মুখত স্ক্ৰাব কৰোঁ, সেই তেনেকৈ। তাৰপিছত ফেচ পেক হিচাপে বেলেগ মই মুলতানী মিট্টি লগাওঁ দেই। মুলতানী মিট্টি মানে গৰম দিনত একদম মানে বেষ্ট হয়। মুলতানী মিট্টি যিসকলে পাৰে লগাব। কিছুমানে স্কিনত বহুতে এফেক্ট কৰে বুলি, কিছুমানৰ পিম্পলছ হয় বুলি কয়, নাজানো, হ'বও পাৰে কিছুমানে, আপোনালোকে চাই ল'ব। মোৰ কথাহে কৈছোঁ দেই, মোৰখিনি যে আপোনালোকে কৰিব লাগিব সেইটো কথা নহয়। মই মুলতানী মিট্টি লগাওঁ। মুলতানী মিট্টি গৰম দিনত একদম মানে বহুত ভাল বস্তু। মুলতানী মিট্টি এতিয়াও নহয়, একদম যুগ ধৰি চলি আহিছে আগৰ দিনৰ পৰাই। তো মুলতানী মিট্টি মই ধুনীয়াকৈ লগত পানী দিওঁ, নহ'লে এল'ভেৰা জেলটো নিদিলেও হয়। মুলতানী মিট্টিত গোলাপ জল অকণমান মিক্স কৰি পেলাই ধুনীয়াকৈ লগাই পেলাই 15 মিনিটমান থৈ দিওঁ। আৰু এটা ফেচ পেক লগাওঁতে আপোনালোকে এটা কথা মনত ৰাখিব, কেতিয়াও মুখেৰে কথা পাতি থাকিব নালাগে।
যেতিয়া লগাব ফেচ পেক একদম ধুনীয়াকৈ পূৰা 10 মিনিট 15 মিনিট শুকোৱালৈকে ধুনীয়াকৈ বিচনাত পূৰা একদম ধুনীয়াকৈ বহি বা শুই থাকিব লাগে। কেতিয়াও কথা পাতিব নালাগে। কথা পাতিলে মানে কি হয়, ফেচ পেক হওক বা যিয়ে হওক, ফেচ পেক লগালে মানে কি হয়, যদি আপোনালোকে কথা পাতি থাকে স্কিনত মানে এইটো বলি ৰেখাটো সোনকালে পৰে বুলি কয়, সেইকাৰণে ৰিংকছটো সোনকালে আহে বুলি কয় কথা পাতি থাকিলে। একদম 15 মিনিট মানে শুকুৱালৈকে আৰু কিমান টাইম লাগে, কিছুমানৰ 10 মিনিটতো শুকাই যায়, কিছুমানৰ 15 মিনিটো লাগে। এই 10-15 মিনিট একদম ধুনীয়াকৈ পূৰা চুপচাপ বহি থাকক। পাৰিলে চকুতটো বাৰু লগাব নালাগেই, চকুত মুলতানি মিট্টি চাৰিওফালে লগাব নালাগে বুলি কয়, চকুৰ কাৰণে বেয়া। আৰু ফেচ পেক কিছুমানে বাহিৰৰ যিবোৰ ফেচ পেক সেইবোৰ আমাৰ চকুৰ চাৰিওফালে লগাব নালাগে। পাৰিলে তিয়ঁহ অকণমান ধুনীয়াকৈ লগাই বিচনাত ধুনীয়াকৈ আৰামছে শুই থাকক 10-15 মিনিট, ধুনীয়াকৈ গান চান লগাই আৰামছে টাইমটো পাছ হৈ যাব। কিন্তু একদম কথা পাতি নাথাকিব, মুখখন আচলতে মানে হিলাব নালাগে বুলি কয়। তাৰপিছতে মই ট'নাৰটো মানুহে ইউজ কৰিব লাগে। আৰু ক্লিনজিং, টনিং, মইশ্চাৰাইজিং সেইটোতো চবেই জানে, CTM। ক্লিনজিংটো মই সেই ঠাণ্ডা দিনৰ কথা কৰোঁ দেই। মই ফেচ ৱাছ কৰি পেলাই ট'নাৰ হিচাপে মই একদম হয় গোলাপ জল, নহ'লেহে মই ক'লোৱে নহয়। আৰু মইশ্চাৰাইজাৰ বহুতে মোক সুধি আছে বা তুমি কি মইশ্চাৰাইজাৰ ইউজ কৰা। মই একদম গৰম দিনত মই একো মইশ্চাৰাইজাৰ ইউজ কৰিব নোৱাৰোঁ জানানে। মই মানে অকণমান যদি ঘঁহোঁ নহয়, ঘামি জামি মানে অৱস্থা নাইকিয়া হৈ যাওঁ, সেইকাৰণে মই নঘঁহোৱেই। ছানস্ক্ৰীম লগাব লাগে, ছানস্ক্ৰীমটো লগাব লাগেই গৰম দিনত, আপোনালোকে লগাবই। কিন্তু মই কেলৈ নাজানো গম পায় নে, একদম মানে অইলি স্কিন যে, অকণমান যদি লগাই পেলাই মই বাহিৰলৈ গুচি যাওঁ নহয়, গোটেই ঘামি জামি অৱস্থা নাই আৰু। এদিন মানে কি হ'ল, সেই কলেজলৈ যাওঁ, লগৰবোৰে কয় ছানস্ক্ৰীম লগাব লাগে স্কিনত, সদায় ৰাতিপুৱা ওলাই যাওঁ হয় নাই, ক'লা পৰে বুলি ছানস্ক্ৰীমটো সদায় লগাব লাগে। আনিলোঁ আৰু এদিন, দামো লৈছিলে গম পানে, 300 নে কিমান টকা দি পেলাই মই আনিলোঁ ধুনীয়াকৈ একদম আৰু পিছদিনাখন লগাই মেলি গৈছোঁ, মানে মোৰ অৱস্থা নাই। 10 মিনিট কি 15 মিনিট নহ'লে মোৰ গোটেই মানে ঘামি জামি অৱস্থা নাই আৰু। সেই তেতিয়াবা মই ছানস্ক্ৰীম লগোৱা নাই আজিলৈকে। মই একো মানে ক'লা পৰাৰ প্ৰব্লেমটো ইমান নাই বাৰু তেনেকৈ। আহি পেলাই আৰু গৰমত যদি মই ক'ৰবালৈ ওলাই যাওঁ, যোৱাৰ আগত অকল মই এল'ভেৰা জেল অকণমান লগাম, মানে ফেচ ৱাছ কৰোঁ, এল'ভেৰা জেল লগাওঁ, নহ'লে গোলাপ জল অকণ লগাওঁ, তেনেকৈ ধুনীয়াকৈ আৰামছে ওলাই গুচি যাওঁ। মই একো মানে না ছানস্ক্ৰীন লগাওঁ গৰম দিনত, নাই কিবা মইশ্চাৰাইজাৰ কৰোঁ, একোৱে কৰা নহয়। আৰু গৰমত ওলাই গ'লেও ক'লা পৰাটো বাৰু ইমান প্ৰব্লেম পোৱা নাই, কিন্তু মই নাকৰ পজিশ্যনটো অকণমান ব্লেক হেডছ অকণমান আছে বাৰু, নাই বুলি নকওঁ। আৰু বেলেগ মোৰ ৰ'দত ওলাই গ'লে যে কিছুমানৰ মানে ক'লা পৰা অকণমান সেইটো মই এতিয়ালৈকে পোৱা নাই। সেই গৰম দিনত ক'ৰবালৈ যাবলগীয়া হ'লে গোলাপ জল অকণ লগাওঁ আৰু তেনেকৈ গুচি যাওঁ। বাকী বিশেষ মই একো মানে লগোৱা নহয়। তাৰপিছতে আৰু স্কিনত আৰু কি কৰোঁ, সেই আৰু মই বেচন হালধি মোৰ সেইটো থাকে আৰু প্ৰায় থকা হয়। তাৰপিছত এল'ভেৰা জেল মই এনেই দিনটোত যেতিয়াই মন যায় তেতিয়াই লগাই থৈ দিওঁ আৰু। এল'ভেৰা জেল লগোৱাৰ মোৰ কোনো মানে হেৰি নাই, ৰাতি মন গ'ল ৰাতি লগালোঁ, গধূলি মন গ'ল গধূলি লগালোঁ। এতিয়া মই ভিডিঅ'টো কৰাৰ আগত অকণমান মানে আবেলি শুই উঠি অকণমান দেৰি কি কয় গা চা ধুওঁ নাই, গা চা ধুই আকৌ গোঁসাই ঘৰত চাকি জ্বলাই মেলি আহিলোঁ নহয়, গা চা ধুই চাকি জ্বলোৱালৈকে সেইকণ মই এনেই থাকিলোঁ, ধুনীয়াকৈ পূৰা লগাই মেলি থৈছোঁ। আৰু এল'ভেৰা জেলটো লগাই পেলাই 10-15 মিনিট থাকিব লাগে, তেতিয়াহে ভাল। পাৰিলে ৰাতি লগাই থওঁ মই কেতিয়াবা, ৰাতি লগাই পেলাই আকৌ ৰাতিপুৱা ধুই দিওঁ, একো নাই। এল'ভেৰা জেলটো আপোনালোকে যিমান দি থৈ দিয়ে সিমান একো নাই। আৰু পাৰিলে ঘৰুৱাটো ব্যৱহাৰ কৰিব লাগে। মই ঘৰুৱাটো লগাওঁ ঘৰত। মই আগৰ ভিডিঅ'ত দেখিছিলে নহয় ঘৰত কিমান মানে এল'ভেৰা জেল লাগি আছে, তেতিয়া সেই তাৰপৰা আনি পেলাই মই কেতিয়াবা লগাওঁ, কেতিয়াবা থাকি যায়, কেতিয়াবা মোক কিনাটো থাকে যে তেতিয়া সেইটোকে লগাই দিওঁ, আকৌ এলাহ লাগে ঘৰৰ পৰা আনি পেলাই লগাবলৈ। আৰু ট'নাৰটোতো মানুহে লগাব লাগে। ট'নাৰ হিচাপে মই সেয়া গোলাপ জলটোৱে লগাওঁ, কিন্তু কেতিয়াবা যদি ঘৰত ব্যৱহাৰ কৰিবলৈ মন যায়, ঘৰত বনোৱা, তেতিয়া মই এল'ভেৰা জেল লওঁ, তাৰপিছতে তাতে গোলাপ জল দিওঁ, ধুনীয়াকৈ অকণমান পানী, পূৰা একোৱাগাৰ্ডৰ পানী, চাফা পানী হ'ব লাগিব দেই, নহয় এনেই মানে টেপৰ পানী দি নিদিব, চাফা পানী মানে যিটো আমি খাবলৈ ব্যৱহাৰ কৰোঁ, পানী, এল'ভেৰা জেল আৰু লগত গোলাপ জল ধুনীয়াকৈ পূৰা বটলত ভৰাই মিক্স কৰি মই প্ৰায় 6-7 দিনমান ৰাখোঁ। বেছি দিন সেইটো ৰাখিব নোৱাৰি বাৰু ঘৰৰ ব্যৱহাৰ কৰিব, যিহেতু তাত একো কেমিকেল ইউজ কৰা নহয়, প্ৰিজাৰ্ভেটিভ একো ইউজ কৰা নহয়, সেইকাৰণে ঘৰত বনোৱা বস্তুবোৰ খুব কম সময়হে থাকে ঘৰত। সেইকাৰণে মই সেই তেনেকৈ বটলত ৰাখি পেলাই কেতিয়াবা স্প্ৰে কৰি দিওঁ মুখত, ট'নাৰ হিচাপে সেইটোও মই ইউজ কৰোঁ কেতিয়াবা। আৰু ঘৰত মই কি বস্তু বনাওঁ মই সেইখিনি মই আপোনালোকক এদিন মই লৈ আহিম ভিডিঅ'টো, আজি মই এনেকৈ লৈ আহিছোঁ। আৰু স্ক্ৰাব, ট'নাৰ, তেনেকৈ ফেচ পেক আৰু ক্ৰীম সেয়া মই ঠাণ্ডা দিনতহে ইউজ কৰোঁ দেই। মই ঠাণ্ডা দিনত কি ক্ৰীম ইউজ কৰোঁ মই এদিন ঠাণ্ডা দিন আহক তেতিয়া সেইটো কৰিম। আৰু স্কিন ভালে ৰাখিবলৈ একদম ফ্ৰুইটছ মানুহে খাবই লাগে, বিশেষকৈ ডাবৰ পানীটো স্কিনৰ কাৰণে খুবেই ভাল বুলি কয়। মই সেই ওলাই গ'লেও কেতিয়াবা মানে ডাবৰ পানীটো খোৱা হয়, স্কিনৰ কাৰণে খাওঁ। আৰু পাৰিলে এটা কথা মনত ৰাখিব, স্কিনত বাহিৰেদি আমি যিমান কেয়াৰ ল'ব লাগে ভিতৰতো সিমানেই বেছিকৈ, তাতকৈ বেছি কৰিব পাৰিলে বেছি ভাল।
পানী একদম বেষ্ট স্কিনৰ কাৰণে। আৰু ফল মূল খাব কেনেকৈ, ফল মূল ইমানেই আজিকালি দৰৱ কিবা কিবি মৰা থাকে, খাবলৈ ভয় লাগে, সেইকাৰণে একদম পানী বেষ্ট, কোনো কিবা কিবি দৰৱ চৰৱ মৰা থাকে, কিবা একো নাই, একো হাৰ্ম নাই। পানী 2 লিটাৰ 3 লিটাৰ আৰামছে দিনটোত খাওক। পানী কেতিয়াবা মোৰতো 3 লিটাৰ নহয়গৈ বাৰু, তথাপিতো যিমানখিনি পাৰোঁ খাই থাকোঁ। আৰু গৰম পানী স্কিনৰ কাৰণে খুবেই ভাল। গৰম পানীটো মই আৰু গৰম দিনত একদম, আপোনালোকে বিশ্বাস কৰে নহয় নাজানো, ৰাতিপুৱা একদম শুই উঠি এগিলাচ, এইহেন গৰম দিনতো মই এতিয়া একদম গৰম পানী মই দিনটোত 3 গিলাচ হ'লেও মানে মই যেনে তেনে হ'লেও খাই দিওঁ মানে। সেইকাৰণে চাগে সেইটো অকল বুলি পেটৰ প্ৰব্লেম বুলি নহয়, স্কিনৰ কাৰণেও ভাল। ব্লাড চাৰ্কুলেশ্যন ভাল হয়, ব্লাড চাৰ্কুলেশ্যন ভাল হৈ থাকিলে আমাৰ স্কিনো ভাল হৈ থাকিব। লিভাৰ ভাল হৈ থাকে, তাৰপিছত গেছৰ প্ৰব্লেম একো নহয়। আৰু ত্ৰিফলাটো স্কিনতো বহুত মানে ভাল, স্কিনৰ কাৰণে ত্ৰিফলাটো মই একদম ডেইলি খাওঁ, আপোনালোকে জানেই, মই দেখাইছোঁ বাৰু আগতে। স্কিনৰ কাৰণে সেই পানীটো যিমানে খাই থাকে স্কিনটো সেনে মানে নিজে ভাল হৈ থাকিব স্কিনটো। আপোনালোকে যদি পানীটো ধুনীয়াকৈ একদম ৰেগুলাৰ 2 লিটাৰ 3 লিটাৰ খাই থাকক। আৰু স্কিন বুলি নহয়, যিহে মানে গৰম পৰিছে এইকেইদিন, পানী একদম ৰেগুলাৰ খাই থাকিব। মই মানে যিমান পাৰোঁ বাহিৰৰ বস্তুতকৈ ঘৰৰ বস্তু বেছিকৈ স্কিনত মানে মই লগাবলৈ চাওঁ। আৰু এটা কথা পাৰ্লাৰলৈ গ'লেও মানে মই মাছাজ ইমান কৰা নহয়, অকল থ্ৰেডিং কৰোঁ আৰু সিমানেই। ফেচিয়েল মই বিশ্বাস কৰিবনে, মই নকৰে নাজানো, মই একদম বিয়া হোৱা এতিয়া 1.5 বছৰ হ'ল, সেই বিয়াৰ 3-4 দিনৰ আগতে যি ফেচিয়েল কৰা, আজিলৈকে মই একো কৰা নাই। বিশ্বাস কৰে নকৰে আপোনালোকৰ কথা, কিন্তু মই কোৱা কথাটো কৈছোঁ। না ফেচিয়েল কৰা হয়, পাৰ্লাৰলৈ যোৱা হয়, পাৰ্লাৰলৈ যাওঁ মানে থ্ৰেডিং কৰিবলৈ বা কিবা কিবি কৰিবলৈ যোৱা হয়, কিন্তু মানে ফেচিয়েল একেবাৰে কম কৰা হয়। সেইকাৰণে মানে ঘৰতে যিমান পাৰোঁ সিমানেই ঘৰৰ বস্তুৱে ব্যৱহাৰ কৰিবলৈ চাওঁ। বাহিৰৰ বস্তু ইউজ কৰোঁ, নকৰা নহয়। কেতিয়াবা স্ক্ৰাব এটা কিনি আনো, কৰোঁ। মানে এনেকুৱা নহয় যে বস্তুখিনি মানে একদম শেষ হ'ল, স্ক্ৰাবো শেষ হ'ল, ফেচ পেকো শেষ হ'ল, তাৰমানে লগালগ আনিব লাগে, তেনেকুৱা বিধৰ নহয় মানে। কেতিয়াবা মন গ'ল কিনি আনো, মন যায় ন কেতিয়াবা, ঘৰুৱা বস্তু কৰিবলৈও কেতিয়াবা এলাহ লাগে, বাহিৰৰ পৰা কেতিয়াবা কিনি আনো, তেনেকৈ আৰু। গতিকে মানে যিমান পাৰোঁ ঘৰুৱা বস্তুকে, আপোনালোকৰ ঘৰুৱা বস্তুৱে ব্যৱহাৰ কৰিব যদি পাৰে। আৰু মই ঘৰুৱা বস্তু কি বনাই থৈছোঁ বা কি ব্যৱহাৰ কৰোঁ, সেইটো এদিন মই বেলেগ এটা ভিডিঅ'ত লৈ আনিম আপোনালোকৰ ওচৰলৈ। আৰু আপোনালোকৰ যদি কিবা সুধিব থাকিলে সুধিব মোক। আৰু মই কেনেকৈ কেয়াৰ লওঁ সেইখিনি মই আপোনালোকক কৈছোঁ, মোৰখিনি যে আপোনালোকে কৰিব লাগিব সেইটো কথা নহয় বাৰু। তো আজিলৈ আহিছোঁ তেতিয়াহ'লে, সিমানখিনি আছিলে মোৰ স্কিন কেয়াৰৰ ওপৰত ক'বলৈ। মই কৈছোঁ ন, মই স্কিন কেয়াৰৰ বিশেষ একো কৰা নহয় যে, সেইকাৰণে মানে ক'বলৈ বিশেষ একো তেনেকৈ নাই মানে ক'বলৈ, সেইটোৱে কথা। যিবা ক'বলৈ সুধিব থাকিলে মোক সুধিব, মই ধুনীয়াকৈ ক'ম। আৰু মোৰ স্কিনটো বেছি অইলি স্কিনটো কিছুমানে কয় ভাল বুলি, পিম্পলছ মোৰ একদম মানে কি, কেতিয়াবা কাটচিত অকণমানিকৈ এই পজিশ্যনটোতে মানে কেতিয়াবা উঠে। মই কি কৰোঁ, এল'ভেৰা জেল অকণ ধুনীয়াকৈ লগাই দিওঁ, নহ'লে গোলাপ জল অকণমান লগাই দিওঁ, 2-3 দিনৰ পিছত নাইকিয়া হৈ যায়। আৰু যদি মানে একো নলগাওঁ, তেনেকৈ থাকিবলৈও মই একদম নখ নলগাওঁ, তেনেকৈ থাকক, লাগিলে মানে কিবা একো মানে দাগো থাকি নাযায়। কেতিয়াবা পিম্পলছ হ'লে কিছুমানৰ দাগ থাকি যায় বা গাঁত নিচিনা কিছুমানৰ হৈ যায়, মই একদম নখ নলগাওঁ। সেইকাৰণে ভয় লাগে মানে, নখ লগালে কিছুমানে আকৌ দাগ চাগ থাকি যাব পাৰে বুলি কয় যে, সেইকাৰণে হ'লে মানে হৈ থাকক, নিজে মানে ওলাই যাবলৈ চাওঁ। নিজে যেতিয়া ওলাই যাব তেতিয়া মানে ধুনীয়াকৈ একদম কপাহেদি ধুনীয়াকৈ ধুই দিওঁ, সেয়া তেনেকৈ। পিম্পলছ ইমান নুঠে মানে কেতিয়াবা, কিন্তু মানে এই পজিশ্যনটো খুব মানে অইলি যে, সেইকাৰণে কেতিয়াবা কাটচিত পিম্পলছ এটা অকণমানিকৈ উঠে, আৰু নহ'লে ইমান পিম্পলছৰ প্ৰব্লেমো নাই। স্কিনত মই ইমান প্ৰব্লেম পোৱা নাই। মই সৰুৰ পৰাই মানে ত্ৰিফলাটো ডক্তৰ বুলি নহয়, আয়ুৰ্বেদসকলেও কয়, ইউটিউবত চাইছোঁ যে ত্ৰিফলাটো খাই থাকিলে মানে স্কিনটো ভাল হৈ থাকে বুলি কয়। সেইটোৰ কাৰণে নে কি নাজানো, প্ৰব্লেম এতিয়ালৈকে মই একো বিশেষ পোৱা নাই বাৰু। বাকী সিমানেই। গতিকে মই আজিলৈ আহিছোঁ মানে কি, আকৌ ভাবিছোঁ কিবা মনত থাকি গৈছে নেকি, একো মনত পৰা নাই বাৰু। আৰু মই ট'নাৰ কেনেকৈ বনাওঁ, বা আৰু এটা বস্তু মই মিক্স কৰি থৈছোঁ বটলত, মই সেইখিনি শেষেই হ'ব হ'ল। আকৌ যদি নেক্সট মই যেতিয়া বনাম তেতিয়া মই দেখাম বাৰু আপোনালোকক। পাউডাৰ 6-7 বিধমান পাউডাৰ, ধৰক এনেকৈ ৰ'জ পাউডাৰ, তাৰপিছতে আপোনালোকৰ মুলতানী মিট্টি, এনেকৈ মানে কেইবাবিধো মিক্স কৰি পেলাই মই এটা ফেচ ৱাছ, ঘৰতে পাৰিলে তেনেকুৱা ফেচ ৱাছো মই ইউজ কৰোঁ। মই এদিন লৈ আহিম, সেইটো শেষ হ'ল। পকা অমিতাটো মানুহৰ অইলী স্কিনৰ কাৰণে খুব ভাল, গম পায়নে? অইলী স্কিনত মানে পকা অমিতাটো মানুহে লগাব লাগে। পকা অমিতা মানে কি হয়, কেতিয়াবা ঘৰলৈ অনা হয় নাই, যদি অকণমান খাওঁ, অকণমান লগাই দিওঁ, কল হ'লেও অকণমান খালেও অকণমান মুখত লগাই দিওঁ, সেই তেনেকুৱা মানে। মই কিবা এটা খোৱা বস্তু মানে চাই লওঁ, এইটো স্কিনত লগাব পাৰি নাই, যদি স্কিনতো লগাব পাৰি, অকণমান খাই দিওঁ, অকণমান স্কিনত লগাই দিওঁ, সেইটো মানে মই ঘৰুৱা ডাইৰেক্ট মানে বস্তুটো লগাবলৈ পালে বেছি ভাল পাওঁ।
কিনাবোৰ লগাব পাৰি, পাপায়া কিছুমানে ফেচ পেক আনে, পাপায়া ফেচ ৱাছ আনে কিছুমানে, সেইবোৰ লগাব পাৰি। কিন্তু ডাইৰেক্ট এইটো লগাব পালে মানে যেন মানে বেছিয়ে মানে ভাল লাগিব, বেছি উপকাৰ হ'ব স্কিনৰ কাৰণে, মোৰ তেনেকুৱা লাগে। গতিকে আজিলৈ আহিছোঁ। আৰু এটা কথা দেই, গৰম দিনত বহুতে দৈ লগায়, দৈটো একদম ভাল। কিন্তু মানে মই অইলি স্কিন কাৰণে গৰম দিনত বেছিকৈ নলগাওঁ। দৈ ফেচ পেক, দৈ, বেচন আৰু হালধি আৰু অকণমান গোলাপ জল দিব পাৰে, নহ'লে ই ভিটামিন দিব পাৰে। এইকেইটা মিক্স কৰি পেলাই গৰম দিনত লগাব পাৰে, খুব ব্ৰাইট লাগে মানে। গতিকে ইমানখিনি আছিলে আজিলৈ ক'বলৈ। আপোনালোকৰ যদি কিবা সুধিবলগীয়া থাকে মোক সুধিব, কমেণ্ট কৰিব, চাই পেলাই কেনেকুৱা লাগে জনাব। আজিলৈ আহিছোঁ, আকৌ লগ পাম নতুন এটা ভিডিঅ' লৈ। আৰু বহুতে মৰম দি আছে, তাৰ বাবে বহুত ধন্যবাদ আপোনালোকক। আগলৈও দি যাব আমাক মৰম। তেতিয়াহ'লে আজিলৈ টাটা বাই বাই, আকৌ লগ পাম নতুন এটা ভিডিঅ' লৈ। চাই থাকিব, মৰম দিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। যদি নতুনকৈ কোনোবা আহিছে, পুৰণাখিনিতো চাই আছে, মৰম দি আছে, নতুনখিনিও আশা কৰিছোঁ আমাক সদায় মৰম দি যাব। ধন্যবাদ, আজিলৈ আহিছোঁ, টাটা বাই বাই।